আজি আমি অসম গ্ৰামীণ বিকাশ বেংক লখিমপুৰ ক্ষেত্ৰীয় কাৰ্যালয়ত যোৱা 9 তাৰিখে কলিকতাৰ আৰজি কৰ হস্পিটেলত ট্ৰেইনী ডক্টৰ মহিলাগৰাকীক যিটো বৰ্বৰোচিতভাৱে ধৰ্ষণ কৰি হত্যা কৰিলে, তাৰ প্ৰতিবাদত আমি এটা পাতিছোঁ আজি। আৰু চৰকাৰৰ প্ৰতি আমাৰ আহ্বান, যাতে মহিলা সুৰক্ষিত হয় প্ৰতিটো কাৰ্যালয়তে হওক বা তেনেকুৱা চিকিৎসালয়তে। আৰু বিশেষকৈ ৰাতি তেওঁলোকৰ যেতিয়া ডিউটি দিব লগা হয় হস্পিটেলত, তাৰ সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে আইন প্ৰণয়ন কৰক। সেইটো হ'ল আমাৰ দাবী। আজি দেশততো গোটেই ভাৰতবৰ্ষত এইটোলৈ প্ৰতিবাদ চলি আছে। গতিকে আমাৰ ফালৰ পৰাও আমি যিখিনি পাৰোঁ এই প্ৰতিবাদটো সাব্যস্ত কৰিছোঁ। তাৰমানে ঘটনাটোৰ প্ৰথমতেই ধিক্কাৰ দিছোঁ। এয়া মানৱতাৰ কাৰণে যথেষ্ট লজ্জাজনক ঘটনা। আমি মানৱ হিচাপে লজ্জিত আৰু চৰকাৰক আহ্বান জনাইছোঁ যাতে প্ৰত্যেকটো ক্ষেত্ৰতে মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰে আৰু কঠোৰ আইন যাতে প্ৰণয়ন কৰে। এয়াই ক'বলগীয়া আছে। আৰু বন্ধুসকল তথা মিডিয়া কৰ্মীসকল, আজি আমি অসম গ্ৰামীণ বিকাশ বেংক লখিমপুৰ কাউন্সিলৰ তৰফৰ পৰা যোৱা 9 তাৰিখে কলিকতা আৰজি কৰ মেডিকেল হস্পিটেলত 31 বছৰীয়া ট্ৰেইনী ডক্টৰৰ ওপৰত যেনেকৈ নিৰ্যাতিত কৰি দৰ্শন কৰি মাৰ্ডাৰ কৰা হ'ল, সেইটোৰ প্ৰতিবাদত আজি আমি সমবেত হৈছোঁ আৰু মমবাতি জ্বলাই প্ৰতিবাদ কৰিছোঁ। আমি কেন্দ্ৰীয় চৰকাৰ তথা সেই চব চৰকাৰকে, চব ষ্টেটতে মহিলাক সুৰক্ষিত কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু মহিলা ইপিনে যিহেতু চৰকাৰে বেটী বচাও বেটী পঢ়াও স্কিম আছে, গতিকে এই ক্ষেত্ৰত বেটী আমাৰ দেখোন বাচি থকা নাই এনেকুৱা অৱস্থাত। কাৰণ আমিও কোনোবা মাকৰ গৰ্ভৰ পৰা জন্ম হৈছোঁ, আমাৰো মাক ভনীয়েক বা আমাৰো ছোৱালী আছে। গতিকে এনেকুৱা যদি আমাৰ নিৰাপত্তাহীন হয়, তেতিয়াহ'লে আমাৰ মহিলাসকল আমাৰ ৰাস্তাত চলা ফিৰা কৰিব নোৱাৰিব, তথাপি কোনো হস্পিটেলতো কাম কৰিব নোৱাৰিব, আনকি অন্য প্ৰতিষ্ঠানতো কাম কৰিব নোৱাৰিব। গতিকে আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে চৰকাৰে মহিলাৰ সুৰক্ষা নিশ্চিত কৰে। ধন্যবাদ।